myself Jinaul, you are watching PCB আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰিব। আমি এটা হেডিং দিছো কি অসমহত্ব অনুঘটনৰ অধিশোষণ তত্ত্ব। ভেরি ভেরি ইম্পর্টেন্ট হয় আমার, ইয়াৰ পৰা আমাৰ বোর্ড এক্সামত কোশ্চেন আহে। ইংলিশত আমি কি অ্যাডজর্পশন থিওরি অফ হাইড্রোজেনিয়াস ক্যাটালাইসিস। সো আমি অনুঘটনৰ বিষয়ে পঢ়িছিলো, ইয়াৰ ডেফিনেশন পঢ়িছিলো, ইয়াৰ টাইপ পঢ়িছিলো। দুই প্ৰকাৰৰ আছিলে আমাৰ, এটা কি হয় অসমত্ব আৰু এটা কি আমাৰ সমহত্ব। তো এই যে আমার অনুঘটন যে আমার এটা আছে অসমত্ব অনুঘটন যে আছে, ইয়াৰ এটা আমাৰ কি অধিশোষণৰ এটা তথ্য আছে, থিওরি আছে। এই থিওরিটা আমাক ডিসকাস কৰিব লাগিব। এই থিওরিটা আসলে কি হয়, তার মানে অনুঘটক আমি জানো অনুঘটক কি হয় বিক্রিয়ার গতিবেগ বৃদ্ধি করে বা বিক্রিয়ার গতিবেগ কমায়। তো এই বিক্রিয়া বিলাক কেনেকৈ সংঘটিত কৰে এইবিলাক আমি এই থিওরি ডিসকাস করি। কিন্তু অনুঘটন বিক্রিয়াটো আমাৰ কি হ'ব লাগিব অসমহত্ব। তার মানে বিক্রিয়ক আৰু আমাৰ যেটো কি আছিল আমাৰ অনুঘটক, এটা আমাৰ কি হ'ব, এটা প্ৰা অৱস্থা ব্লেক ব্লেক হ'ব লাগিব। যদি অনুঘটক বিলাক কি আমাৰ গেছীয়, তেনেহলে আমাৰ কি হ'ব অনুঘটক বিক্রিয়ক বিলাক যদি আমাৰ গেছীয় হয়, অনুঘটক বিলাক কি হ'ব লাগিব আমাৰ কঠিন বা আমাৰ কি জুলীয়া হ'ব লাগিব। ব্লেক ব্লেক থাকিলে তাক আমি কি অসমত্ব বুলি কৈছো। এইবিলাক আমি আগত ডিসকাস কৰিছো, কিন্তু কোনোবাই চোৱা নাই প্লে লিষ্টত আছে সিৰিয়ালি, এইবিলাক চেক কৰি তাৰ পৰা চাব পাৰিব। তো এই থিওৰি মতে আমাৰ কি হয় কেনেকৈ আমি ব্যাখ্যা কৰিম। এইটো আমাৰ 2 মাৰ্ক বা 3 মাৰ্ক দিব পাৰে। আমি ইয়াত লিখিছো প্ৰথম চোৱা, এই 4-5টা আমাৰ কি তথ্য আছে। প্রথমে কৈছে কি অনুঘটকৰ পৃষ্ঠলৈ বিক্রিয়কৰ অনুৰ ব্যাপন। এই অনুঘটকৰ এটা পৃষ্ঠ আছে, এই পৃষ্ঠত প্ৰথমে কি কৰিব আমাৰ এই বিক্রিয়কৰ যিবিলাক অনু আছে এইবিলাক ইয়াৰ ভিতৰত কি সোমাই পৰিব, মানে ব্যাপন হ'ব। আমি চিত্ৰৰ সহায়ত বুজাম ইজি হ'ব। 2 নম্বৰত কি আমাৰ অনুঘটকৰ পৃষ্ঠত বিক্রিয়ক অনুৰ অধিশোষণ। তো যেতিয়া ইয়াৰ ভিতৰত ব্যাপন হ'ব, ব্যাপন হৈছে মানে কি পৃষ্ঠত লাগি ধৰা নাই, ব্যাপন হোৱাৰ পিছত এই আমাৰ কি হয় অনুবিলাক বিক্রিয়ক বিলাক এই পৃষ্ঠত কিবা অধিশোষণ হ'ব, মানে লাগি ধৰিব। 3 নম্বৰ মধ্যবর্তী যৌগৰ সৃষ্টিৰ জৰিয়তে অনুঘটকৰ পৃষ্ঠত ৰাসায়নিক বিক্রিয়া। তো এইবাৰ যেতিয়া বিক্রিয়ক বিলাক অনুঘটকৰ পৃষ্ঠত লাগি ধৰিব, অধিশোষণ হ'ব। অধিশোষণ হোৱাৰ পিছত ইহঁতৰ মাজত কি হ'ব বিক্রিয়া আৰম্ভ হ'ব। 4 নম্বৰ কৈছে অনুঘটকৰ পৃষ্ঠৰ পৰা বিক্রিয়া পদাৰ্থৰ বিশেষণ। তো যেতিয়া বিক্রিয়াটো সম্পূৰ্ণ হ'ব তেতিয়া কি হ'ব আমাৰ অনুঘটকৰ কাম কি, বিক্রিয়া সম্পূৰ্ণ কৰাৰ পিছত অনুঘটকটি আগৰ অৱস্থালৈ ঘূৰি যায়। তো তেনেকুৱা অনুঘটকৰ পৃষ্ঠৰ পৰা বিক্রিয়াজাত পদাৰ্থৰ বিশেষণ। তো যেতিয়া আমাৰ বিক্রিয়াটো সম্পূৰ্ণ হ'ব অনুঘটকৰ পৃষ্ঠৰ পৰা এই বিক্রিয়াজাত পদাৰ্থখিনি ইয়াৰ পৰা কি গুচি যাব, আকৌ অনুঘটক পৃষ্ঠটা আকৌ আগৰ অৱস্থালৈ আহিব। 5 নম্বৰ আমি লিখিছো অনুঘটকৰ পৃষ্ঠৰ পৰা বিক্রিয়াজাত পদাৰ্থৰ ব্যাপন। তো যেতিয়া আমাৰ বিশেষণ হ'ল, এতিয়া আমাৰ যেনেকুৱা আকৌ ব্যাপন হৈছিল ভিতৰত সোমাইছিল, এইবাৰ ব্যাপন হ'ব আকৌ ক'ৰ পৰা অনুঘটকৰ পৃষ্ঠৰ পৰা বিক্রিয়াজাত পদাৰ্থ ওলাই যাব। এই কথাখিনি আমি কি চিত্ৰৰ সহায়ত আমি ব্যাখ্যা কৰিম আৰু বহুত ইজি হৈ যাব। তো ইয়াৰ কাৰণে আমাক কি ল'ব লাগিব, এটা অনুঘটকৰ পৃষ্ঠ আৰু বিক্রিয়ক ল'ব লাগিব। প্ৰথমে আমি সাপোজ ধৰি লৈছো এইবিলাক কি আমাৰ, সাপোজ আমি এইটো ধৰি লৈছো যে এইবিলাক অনুঘটকৰ, এইটো এটা কি আমাৰ অনুঘটকৰ পৃষ্ঠ। ইয়াত আমি দেখিলো অনুঘটকৰ পৃষ্ঠ। তো লগতে আমাৰ কি লাগিব বিক্রিয়ক। বিক্রিয়ক আমি ধৰিছো কি a প্লাস b, এই দুটো কি আছে আমাৰ বিক্রিয়ক। তো প্ৰথমে কি হ'ব আমাৰ অনুঘটকৰ পৃষ্ঠত আমাৰ এই বিক্রিয়ক বিলাক যে আছে a প্লাস b যে লৈছো, এটা বিক্রিয়ক b এটা বিক্রিয়ক, এইখিনি কি হ'ব প্ৰথমতে ইয়াৰ ভিতৰত সোমাব, ব্যাপন হ'ব, মানে ইয়াত আহিব কিন্তু কোনো পৃষ্ঠত লাগি নধৰে, বুজিছে। তাৰ পিছত আমাৰ কি হ'ব অনুঘটকৰ পৃষ্ঠত বিক্রিয়ক অনুৰ অধিশোষণ। তো এইবাৰ কি হ'ব এই অনুঘটক বিলাক এই পৃষ্ঠবিলাকত কি হ'ব অধিশোষণ। তো ইয়াত আমি লিখিব পাৰি কি আমাৰ অনুঘটকৰ পৃষ্ঠত অধিশোষণ। নোটছত এইবিলাক মই ডিটেইলছ দি দিছো আৰু ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত জাষ্ট খালি বুজি ল'ব। প্ৰথমে কি হ'ব আমাৰ ব্যাপন হ'ল, তাৰপিছত এই বিক্রিয়ক অনুবিলাক এই পৃষ্ঠত অধিশোষণ। তো যদি অধিশোষণ হয় কেনেকুৱা হ'ব, অধিশোষণ হৈছে মানে এইবাৰ এই অনুবিলাক বিক্রিয়ক অনুবিলাক পৃষ্ঠত লাগি দিব। তো সাপোজ এ এটা বি এ অধিশোষণ হ'ল, মানে লাগি ধৰিছে পৃষ্ঠত। 3 নম্বৰ কৈছে মধ্যবর্তী যৌগ সৃষ্টিৰ জৰিয়তে অনুঘটকৰ পৃষ্ঠত ৰাসায়নিক বিক্রিয়া। তো এইবাৰ কি হ'ব এই যে অধিশোষণ হৈছে, এতিয়া এই বিক্রিয়ক অনুবিলাকৰ মাজত কি হ'ব বিক্রিয়া হ'ব। বিক্রিয়া হৈ এটা কি মধ্যবর্তী যৌগৰ সৃষ্টি হ'ব। ইয়াত আমি লিখিব পাৰিম অনুঘটকৰ পৃষ্ঠত ৰাসায়নিক বিক্রিয়া। শর্টলি মই ডাইরেক্ট বিক্রিয়া লিখি আছো।
মই নোটছত ডিটেইলছ দি আছো কি কি হৈ আছে তাত কি কি লিখিব লাগে। এবার এ আৰু বি আছিল অনুঘটকৰ পৃষ্ঠত অধিশোষণ আছে। এবার এই দুটাৰ মাজত কি হ'ব বিক্রিয়া হ'ব। তো বিক্রিয়া হলে বিক্রিয়াটা কি বান্ধনীর সৃষ্টি হ'ব। আর এই যেটা যৌগ সৃষ্টি হয় তাকে আমি কম মধ্যবর্তী যৌগ। মধ্যবর্তী যৌগ সেই কারণে এটাও কোয়া হয়েছে যে মধ্যবর্তী যৌগ সৃষ্টির জৰিয়তে অনুঘটকৰ পৃষ্ঠত রাসায়নিক বিক্রিয়া মধ্যবর্তী যৌগ সৃষ্টি হ'ব লগতে এ আৰু বিৰ মাজত এটা বিক্রিয়া হ'ব। আৰু বিক্রিয়া হোৱাৰ পিছত যেটা যৌগ সৃষ্টি হয় তাকে আমি কি মধ্যবর্তী যৌগ বুলি কওঁ। তো এতিয়া চোৱা যৌগ সৃষ্টি হয় এতিয়া এ আৰু বিৰ মাজত বিক্রিয়া হৈ থাকিব হৈ কিনে দুটা মিলি কি হ'ব এটা বিক্রিয়াজাত পদাৰ্থৰ সৃষ্টি হ'ব। তো যেতিয়া বিক্রিয়াজাত পদাৰ্থৰ সৃষ্টি হ'ব ইফালে তাৰ লাগা নাই ইফালে লিখি আছে বিক্রিয়াজাত পদাৰ্থৰ সৃষ্টি হ'লে কি আমাৰ অনুঘটকৰ পৃষ্ঠতে আকৌ কি ওলাই আহিব। তো আকৌ আমাৰ কি হ'ব অনুঘটকৰ পৃষ্ঠ আগৰ অৱস্থালৈ উভতি আহিব। আৰু কি আমাৰ আগত এ প্লাছ বি আছিল বিক্রিয় কোনো দুটা আছিল এবার এ আৰু বি লগ লাগিছে মানে এ আৰু বিৰ মাজত কি আমাৰ বান্ধনীৰ সৃষ্টি হৈছে। এই দুটা মিলে আহিব কাৰণ এই বিক্রিয়া কৰি ইয়াত বিক্রিয়াজাত পদাৰ্থ সৃষ্টি হ'ব। যেতিয়া বিক্রিয়াজাত পদাৰ্থ সৃষ্টি হ'ব ইয়াৰ পৰা বিশেষণ হ'ব মানে ইয়াৰ পৰা আঁতৰি যাব। তো এইটো হ'ব আমাৰ কি বিক্রিয়াজাত পদাৰ্থ। আকৌ আমি অনুঘটক পৃষ্ঠটো পাই গ'লো অনুঘটক পৃষ্ঠ। তো ইয়াত অনুঘটকৰ পৃষ্ঠৰ পৰা বিক্রিয়াজাত পদাৰ্থৰ বিশেষণ যেতিয়া অনুঘটক পৃষ্ঠত বিক্রিয়াটো সম্পূৰ্ণ হ'ল বিক্রিয়াজাত পদাৰ্থৰ সৃষ্টি হ'ল বিশেষণ মানে কি যেটো অধিশোষণ হৈছিল এইটো আকৌ কি আঁতৰি গ'ল। তো যেহেতু আমাৰ মধ্যবর্তী যৌগত ইয়াত বিক্রিয়াজাত পদাৰ্থ সৃষ্টি হৈছে তো 4 নম্বৰ কি হ'ব অনুঘটকৰ পৃষ্ঠৰ পৰা বিক্রিয়াজাত পদাৰ্থৰ বিশেষণ। এই বিক্রিয়াজাত পদাৰ্থটো ইয়াৰ পৰা আঁতৰি যোৱাটোকে আমি কওঁ বিশেষণ আঁতৰি গৈছে। 5 নম্বৰ লিখিছে কি অনুঘটকৰ পৃষ্ঠৰ পৰা বিক্রিয়াজাত পদাৰ্থৰ ব্যাপক। এবার অনুঘটকৰ পৃষ্ঠৰ পৰা বিক্রিয়াজাত পদাৰ্থ যিবিলাক আছে গোটেইকেইটা কি হ'ব আমাৰ আঁতৰি যাব। তো এনেকৈ আমাৰ কি কোশ্চিনটো দিব পাৰে যে অসমসত্ব অনুঘটনৰ অধিশোষণ তত্ত্ব ব্যাখ্যা কৰা। যদি 3 মাৰ্ক দিয়ে গোটেইকেইটা লিখি আমি চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিব পাৰিম। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু বহুত ইজিও হয়। ইয়াত আমি হেডিং দিছো জিঅ'লাইটৰ দ্বাৰা আকৃতি নিৰ্বাচনক্ষম অনুঘটন। ইংলিছত কোৱা হয় শেপ সেলেক্টিভ ক্যাটালাইসিস বাই জিঅ'লাইট। 2020 এইটো কোশ্চিন আহিছিল ইয়াৰ পৰা। তো চোৱা জিঅ'লাইটৰ দ্বাৰা আকৃতি নিৰ্বাচনক্ষম অনুঘটন মানে আমি এটা ডেফিনিশ্যন দিছো। চোৱা জীৱৰ বিক্রিয়া অনুঘটকৰ ৰন্ধ্ৰৰ গঠন। অনুঘটকৰ ৰন্ধ্ৰ মানে কি যে যিটো অনুঘটক লম ইয়াৰ আকৃতি কেনেকুৱা ইয়াৰ গঠন কেনেকুৱা ইয়াৰ ৰন্ধ্ৰবিলাক কেনেকুৱা কেনেকুৱা আছে। তো জীৱৰ বিক্রিয়া অনুঘটকৰ ৰন্ধ্ৰৰ গঠন আৰু বিক্রিয়ক আৰু বিক্রিয়াজাত অণুৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে তেনে অনুঘটকীয় বিক্রিয়া নিৰ্বাচনক্ষম অনুঘটন বুলি কয় বা আকৃতি নিৰ্বাচনক্ষম অনুঘটন বুলি কয়। তাৰমানে যিবিলাক অনুঘটন বিক্রিয়া আমাৰ কি হয় অনুঘটকৰ ৰন্ধ্ৰ মানে অনুঘটকৰ গঠন লগতে আমাৰ কি হয় এই বিক্রিয়ক আৰু বিক্রিয়াজাত অণুৰ আকৃতি কেনেকুৱা এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি যদি বিক্রিয়াটো সংঘটিত হয় তেনেকুৱা বিক্রিয়াক আমি কি কওঁ বা অনুঘটনক আমি কি কওঁ আকৃতি নিৰ্বাচনক্ষম অনুঘটন বুলি কওঁ। ইয়াৰ এটা ইম্পৰ্টেণ্ট এক্সাম্পল হ'ল আমাৰ কি জিঅ'লাইট। সেইকাৰণে ইয়াক কোৱা হৈছে আমাৰ জিঅ'লাইটৰ দ্বাৰা আকৃতি নিৰ্বাচনক্ষম অনুঘটন। কিন্তু এই জিঅ'লাইট কোনবিলাক কামত ব্যৱহাৰ কৰা হয় তেনেকুৱা আমাৰ কি হাইড্ৰকাৰ্বনৰ বিভংগনত আমি কি কৰোঁ জিঅ'লাইট ব্যৱহাৰ কৰোঁ। তাৰ উপৰি আমি কি হয় পেট্ৰ ৰাসায়নিক উদ্যোগ যিবিলাক আছে য'ত আমাৰ পেট্ৰল এইবিলাক যে শোধন কৰে নে এই পেট্ৰ ৰাসায়নিক উদ্যোগতো আমি কি জিঅ'লাইট ব্যৱহাৰ কৰোঁ। তো তেনেকুৱা পেট্ৰ ৰাসায়নিক উদ্যোগত ব্যৱহাৰ কৰা এটা জিঅ'লাইটৰ উদাহৰণ হ'ল আমাৰ ZSM5। এই ZSM5 এইটো এটা কি আমাৰ জিঅ'লাইট। এইটো আমাৰ এটা জিঅ'লাইট। এই জিঅ'লাইটটো আমি কি পেট্ৰ ৰাসায়নিক উদ্যোগত আমি ব্যৱহাৰ কৰোঁ। তাৰমানে য'ত আমাৰ পেট্ৰল বনোৱা হয় নে আমাৰ আমি এলকহলৰ পৰা পেট্ৰল বনাব পাৰি। এই পেট্ৰ ৰাসায়নিক উদ্যোগবিলাকক আমি কি হয় এলকহলৰ পৰা পেট্ৰল বনাওঁতে আমি কি কৰোঁ এই ZSM5 আমি ব্যৱহাৰ কৰোঁ এই জিঅ'লাইটটো ব্যৱহাৰ কৰোঁ। তো কেনেকৈ আমাৰ সাপোজ আমাৰ এটা কি আছে এলকহল আছে XCH2 এইটো আমাৰ এটা এলকহল X মানে ইয়াত বুজাইছে কিমান মলিকুল আছে মল আছে। তো ইয়াত আমি দিছে কি ZSM5 জিঅ'লাইট দিয়াৰ পিছত দেখা যায় এটা আমাৰ কি হয় CH2 এটা আমাৰ X মানে বহুত কেইটা আছে প্লাস XH2। এই যে আমাৰ এটা যে সৃষ্টি হয় এটোক আমি কি কওঁ পেট্ৰল বুলি কওঁ নে পেট্ৰল বা আমি কি কওঁ গ্যাসোলিন। সো এলকহলৰ পৰা আমি কি পাই আছো গ্যাসোলিন বা পেট্ৰল আমি
সৃষ্টি কৰিব পাৰি আছো। কিন্তু ইয়াত অনুঘটক কি ব্যৱহাৰ কৰিছো আমি, এই ZSM5 যেটা আমি জিঅলাইট বুলি কৈছো। এতিয়া ইয়াৰ এটা ফুল ফৰ্ম আছে, ZSM5 এর একটা ফুল ফর্ম আছে, যাক আমি কও জিঅলাইট সপনি মোবিল। এই জিঅলাইটটো আমাৰ কি হয়, ট্ৰেক্টৰ ৰাসায়নিক উদ্যোগত ব্যৱহাৰ কৰে। তো ইয়াৰ পৰা শৰ্ট কোশ্চেন আহে এনেকুৱা, বা আমাৰ যে আকৃতি নিৰ্বাচনক্ষম অনুঘটনৰ এটা উদাহৰণ দিয়া, তেতিয়া আমি জিঅলাইট লিখি দিম। বা ইয়াৰ পৰা এনে ধৰণৰ কোশ্চেন আহিব পাৰে যে জিঅলাইটৰ দ্বাৰা আকৃতি নিৰ্বাচনক্ষম অনুঘটনৰ চুমুট তালিকা, তেতিয়া আমাক ডেফিনেশ্যন দি কিনে এইখিনি এক্সাম্পল কিনে আমাক ডিছকাছ কৰিব লাগে। বা ইয়াৰ পৰা এনেকুৱা ধৰণৰ কোশ্চেন দিব পাৰে যে আকৃতি নিৰ্বাচনক্ষম অনুঘটন বুলিলে কি বুজায়। বহুত ধৰণৰ কোশ্চেন দিব পাৰে। গতিকে যদি আমাৰ কনচেপ্টখিনি ক্লিয়াৰ থাকে তো আমি ইজিলি এনচাৰবিলাক এটেম্প কৰিব পাৰিম। কিমান মাৰ্ক আহিছে তাৰ ওপৰত ডিপেণ্ড কৰি আমি এনচাৰটো লিখিম। তো আমি ইয়াত এটা ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন লিখিছো কি, যে অনুঘটন বিক্ৰিয়াত বিশ্বসনৰ ভূমিকা কি। বহুত ইম্পৰ্টেণ্ট আমাৰ দিব পাৰে এক্সামত। বিশ্বসন মানে কি আছে, বিশ্বসন মানে যিটো অধিশোষণ হৈছিল অনুবিলাক বিক্ৰিয়কৰ অনুঘটকৰ পৃষ্ঠত, এই অনুঘটকৰ পৃষ্ঠৰ পৰা যদি বিক্ৰিয়াজাত অনুবিলাক আমাৰ আঁতৰি যায় তাক আমি কৈছিলো বিশ্বসন বুলি কৈছিলো। তো কৈছে বিশ্বসনৰ ভূমিকা কি, আমাৰ অনুঘটন বিক্রিয়াত বিশ্বসনের ভূমিকা কি, মানে বিশ্বসন হলে আমার কি হয়। সো যদি বিশ্বসন হয়, বিশ্বসনের ফলত কি আমার অনুঘটক পৃষ্ঠৰ পৰা বিক্রিয়াজাত অনুবিলাক আঁতৰি যায়। তো যেতিয়া বিক্রিয়াজাত অনুবিলাক আঁতৰি যাব, এই অনুঘটক পৃষ্ঠটো আকৌ কি নতুন বিক্রিয়া কৰিবলৈ কি উপলব্ধ হ'ব। তো গতিকে আমি কি ক'ব পাৰিম যে বিশ্বসনৰ ফলত অনুঘটকৰ পৃষ্ঠৰ পৰা বিক্রিয়াজাত অনু আঁতৰি যায়। ইয়াৰ ফলত অনুঘটকৰ পৃষ্ঠটো নতুন বিক্রিয়াৰ কাৰণে উপলব্ধ হয়। তো সেইকাৰণে আমি কি ক'ব পাৰিম যে অনুঘটন বিক্রিয়াত বিশ্বসনের বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে। ভিডিওটা ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব, আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰিব। আৰু কাৰোবাৰ যদি নোটছৰ প্ৰয়োজন হয়, ডিসক্রিপশনত PDF নোটছ বনাই লিংক দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব।